এসময়ত এখন হাবিত এটা সিংহই বাস কৰিছিল। এদিনাখন সি চিকাৰ কৰিবলৈ গোটেই হাবিতে ঘূৰি ফুৰিছিল, কিন্তু সি এটাও চিকাৰ কৰিব পৰা নাছিল। সিংহটো ভোকত ব্যাকুল হৈ পৰিছিল। বৰ ভোক লাগিছে, কিবা প্ৰকাৰে চিকাৰ এটা পালেই ৰক্ষা। এইটো দেখোন এটা গুহা, ইয়াৰ ভিতৰত কোনোবা নহয় কোনোবা জন্তু নিশ্চয় থাকিব। তাক মাৰি মোৰ ভোক গুচাম। এই বুলি ভাবি সিংহটোৱে গুহাটোৰ ভিতৰলৈ জুমি চালে, কিন্তু তাত কোনো নাছিল। তাত থকা জন্তুটো তাৰ পৰা ওলাই গৈছিল। এই গুহাটোত কোনোবা নহয় কোনোবা জন্তু নিশ্চয় থাকে। ৰাতি বিশ্ৰাম কৰিবলৈ সি নিশ্চয় আহিব। সেই গতিকে মই এই গুহাৰ ভিতৰত মনে মনে সোমাই থাকো। যেতিয়া সেই জন্তুটো ৰাতি আহিব, তেতিয়া মই তাক খাই পেলাম। এইদৰে ভাবি সিংহটো গুহাৰ ভিতৰত সোমাই বহি থাকিল। এই গুহাটো এটা শিয়ালৰ আছিল। সন্ধ্যা হলত শিয়াল নিজৰ গুহালৈ উভতিল। সি তাৰ গুহাত সোমাবলৈ খুজিছিলেই মাত্ৰ তেনেতে সি চক খাই ৰৈ গ'ল। সি সিংহৰ ভৰিৰ খোজৰ চিন দেখা পালে। ইয়াৰ দেখোন সিংহৰ খোজৰ চিন, কিন্তু এয়া কি? সিংহ গুহাৰ ভিতৰলৈ যোৱা খোজৰ চিন আছে, কিন্তু বাহিৰলৈ অহা খোজৰ চিন নাই। তাৰমানে সিংহই এতিয়াও গুহাৰ ভিতৰত বহি মই উভতি অহালৈ অপেক্ষা কৰি আছে। শিয়ালটো বৰ বুদ্ধিয়ক আছিল। সি সিংহটো গুহাৰ ভিতৰত আছেনে নাই জানিবৰ বাবে এটা বুদ্ধি পাঙিলে। সি গুহাৰ বাহিৰৰ পৰাই মাত লগালে। গুহা, অ গুহা, মই আহি গলো। সিংহই শিয়ালৰ মাত শুনি আৰু অধিক নিশ্চিন্ত হৈ বহি থাকিল। শিয়ালটোৱে পুনৰ মাত লগালে। গুহা, অ গুহা, আজি তুমি কিয় মনে মনে আছা? মোৰ কথাৰ উত্তৰ কিয় নিদিয়া? কিন্তু ভিতৰৰ পৰা কোনেও মাত নলগালে। সিংহ একেবাৰে সাজু হৈ বহি থাকিল। আৰে, আজি মোৰ গুহাই মোৰ ওপৰত খং কৰি আছে যেন পাওঁ। মোৰ কথাৰ উত্তৰেই দিয়া নাই। শিয়ালটোৱে সিংহটোক শুনাই ক'লে, শুনা গুহা, যদি এইবাৰো তুমি একো উত্তৰ নিদিয়া, তেন্তে মই এই ঠাই এৰি চিৰদিনৰ কাৰণে গুচি যাম আৰু কোনোবা নতুন গুহা বিচাৰি ল'ম। চিকাৰৰ অপেক্ষাত বহি থকা সিংহই ভাবিলে, এই গুহাটোৱে নিশ্চয় কথা কয়, গতিকে মইনো কিয় মাত দি নিদিওঁ? গুহাই শিয়ালক কিবা নহয় কিবা মাতেৰে মাত লগায়েই চাগে। যদি মই মনে মনে থাকো, তেন্তে শিয়াল গুহাৰ ভিতৰলৈ নাহিবই আৰু চিকাৰ মোৰ হাতৰ পৰা সাৰি যাব। এই বুলি ভাবি সিংহটোৱে লাহেকৈ মাত লগালে। কিন্তু সিংহটোৱে লাহেকৈ লগোৱা মাতটোৱেই গুহাটোত প্ৰতিধ্বনিত হৈ জোৰেৰে শুনা পাবলৈ ধৰিলে। তেতিয়া শিয়ালে নিজৰ প্ৰাণ বচাবলৈ তাৰ পৰা দৌৰি পলাবলৈ ধৰিলে। আৰু দৌৰি দৌৰি সি ভাবিলে, গুহাই কথা কোৱা বুদ্ধিটোৱে ভাল কাম দিলে, নহ'লে সিংহই আজি মোক নিশ্চয় ফালি চিৰি খাই পেলালেহেঁতেন।